Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু যিসকল ষ্টুডেন্ট বিএ বিএসসি বিকম পঢ়ি আছে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নটিফিকেশন আহিছে আৰু বিশেষকৈ আপোনালোকৰ এই নটিফিকেশনখন হৈছে আপোনালোকৰ যি এক্সামিনেশন ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপৰ ওপৰতে এই নটিফিকেশনখন আহিছে আপোনালোকে যিখন নটিচ আহিছে আসলতে সেইখন আপোনালোকক মইতো দেখুৱামি যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত এভেইলেবল হৈছে সো আপোনালোকৰ যি ফৰ্ম ফিল আপ অৰ্থাৎ পৰীক্ষাৰ সেকেন্ড সেম ফোৰ্থ সেম আৰু সেকেন্ড আৰু ফোৰ্থৰ আসলতে বিশেষকৈ দুটা সেমিষ্টাৰ আহিছে এফআইইউজিপি অৰ্থাৎ এনইপিৰ যিসকল আছে সেকেন্ড আৰু ফোৰ্থ সেমিষ্টাৰ তেওঁলোকৰ পৰীক্ষাৰ ফৰ্ম ফিল আপৰ যি নটিফিকেশন হেয়া আহিছে কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু কি আপোনালোকৰ কথা তাত থাকিব গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলি ভাবিছো এই ভিডিঅ'টিত গতিকে ডিটেইলছত আপোনালোকে সকলো গম পাব গতিকে ভিডিঅ'টি সকলোকে চাব আৰু যিমান পাৰে সিমান আপোনালোকৰ যি লগৰ তেওঁলোকৰ লগত শেয়াৰ কৰিব যেহেতু ফৰ্ম ফিল আপ সকলোৱে কৰিব লাগিব পৰীক্ষা দিবৰ বাবে আৰু পিছৰ এটা ভিডিঅ'ত আপোনালোকৰ লগত শেয়াৰ কৰিম কেতিয়া কৈনো আপোনালোকৰ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব ফাইনেলৰ হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম সো যেহেতু আপোনালোকে জানে কিছুদিনৰ আগত আপোনালোকৰ যি এই সেশনটো আৰম্ভ হৈছে জানুৱাৰীৰ পৰা আৰু সাধাৰণতে সেশনটো আৰম্ভ হোৱা আজি প্ৰায় এমাহ ডেৰমাহ হৈছে গতিকে এতিয়া আপোনালোকৰ যি ফৰ্ম ফিল আপৰ নটিফিকেশন ইয়াত আহিছে আৰু এখন আপোনালোকৰ নটিফিকেশনখন মই প্ৰথম সেভ কৰি লৈছো আপোনালোকক কি কথা তাত উল্লেখ কৰা হৈছে বা কি কথা উল্লেখ কৰিছে গোটেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰি লম ইয়াত কৈছে যে বিএ বিএসসি বিকম সেকেন্ড এণ্ড ফোৰ্থ সেমিষ্টাৰ এফআইইউজিপি এক্সামিনেশন 2025 ফৰ্ম ফিল আপ ৰিগাৰ্ডিং অৰ্থাৎ সেকেন্ড আৰু ফোৰ্থ সেমিষ্টাৰ যিসকল এনইপিৰ হয় BA BSc Bcom তেওঁলোকৰ ফৰ্ম ফিল আপৰ নটিফিকেশন it is hereby notified for information of all concerned that the web portal for examination form fill up for the BA BSc Bcom second and fourth semester FYUGP examination 2025 under ডিব্ৰুগড় University will be open from the below mentioned date আপোনালোকৰ ফৰ্ম ফিল আপৰ বাবে যেটো ৱেবছাইট তেওঁলোকে বা আপোনালোকৰ কাৰণে মুকলি কৰিছে বা যেটো ৱেবছাইটত আপোনালোকে ফৰ্ম ফিল আপ কৰে সেই ৱেবছাইটটো মুকলি সাধাৰণতে কৰিব কোনটো ডেটৰ পৰা কৰিব ইয়াত আপোনালোকক দিছে the college and students are requested to follow the steps at the time of online examination form fill up for the BA BSc Bcom second fourth semester FYUGP examination 2025 as mentioned below আপোনালোকক তলত যিখিনি তথ্য দিয়া আছে সেইখিনি আপোনালোকক ফলো কৰিবলৈ কৈছে প্ৰথমতে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আপোনালোকে যাব লাগে dibru.samar.edu.in এই ৱেবছাইটত আপোনালোকে যাব লাগে আৰু এই ৱেবছাইটত যোৱাৰ লগে লগে তাতে আপোনালোকে পাব এটা পাৰ্ট লগইন কৰিব লাগিব প্ৰথমতে এনৰলমেন্ট নাম্বাৰ যেনেকৈ আপোনালোকে ৰিজাল্ট চাওঁতে যেনেকৈ আপোনালোকে এনৰলমেন্ট নাম্বাৰ পাছৱৰ্ড দি কিনে কৰিছিলে ঠিক তেনেকৈ আপোনালোকে তাতো এনৰলমেন্ট নাম্বাৰ পাছৱৰ্ড দিব লগইন হৈ যোৱাৰ পিছত আপোনালোকে কৈছে যেটো ওপৰত থকা যেটো আসলতে ফৰ্ম ফিল আপৰ যেটো সিম্বল আছে তাতে আপোনালোকে ক্লিক কৰিব বা আপোনালোকে দেন দা ষ্টুডেন্টস নিড টু ক্লিক হিয়াৰ বাটন টু ভিউ সিলেক্ট এটা কোৰ্সেছ ৰিলেটেড টু দ্যাট আপোনালোকে ক্লিক হিয়াৰটোত ক্লিক কৰিব আৰু ক্লিক হোৱাৰ পিছত আপোনালোকে সাবমিট কৰি দিব সেই বাটনটো আৰু প্ৰিভিউ কৰিব পাৰিব গোটেইখিনি আপোনালোকে কি কোৰ্স আছে কি নাই আৰু আপডেট কৰিব পাৰিব তাতে আপডেট আপোনালোকৰ কোৰ্সৰ থাকিব সেইখিনি আপোনালোকে আপডেট কৰিব পাৰিব মই এইখিনি দেখুৱাই দিম বাৰু কেনেকৈ কৰিব আপোনালোকে ইয়াৰ পিছত আপোনালোকৰ এক্সামিনেশন ফৰ্ম ফিল আপৰ ক্ষেত্ৰত কি কৈছে for examination form fill up students need to click on the home button step 1 then click on examination and then click on registration প্ৰথমতে আপোনালোকে কোৰ্স সিলেকশন কৰিবলৈ কৈছে আপোনালোকে কোৰ্স সিলেক্ট কৰি ল'ব আপোনালোকৰ কি কোৰ্স আছে কি আছে গোটেইখিনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপোনালোকে ফৰ্ম ফিল আপ কৰিব ফৰ্ম ফিল আপৰ কাৰণে আপোনালোকে হোম বাটনত যাব তাত ওপৰত যেটো তিনটা ডট থাকিব তাতে আপোনালোকে ক্লিক কৰিলে দেখিব এক্সামিনেশন আৰু এক্সামিনেশন ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেচনত আহি যাব ৰেজিষ্ট্ৰেচনত যোৱাৰ লগে লগে আপোনালোকে তাত ক্লিক হিয়াৰ কৰিব আৰু ক্লিক হোৱাৰ পিছত প্ৰগ্ৰামটো সিলেক্ট কৰিব ধুনিয়াকৈ আপোনালোকে কি হয় ইয়েস নো কৰিব পিডব্লিউডি ষ্টেটাসটো আপোনালোকে হয় নহয় ফিজিক্যালি হ্যান্ডিক্যাপ আছে হয় নহয় ডিসেবিলিটি পার্সেন্টেজ যদি আছে এটো কৰিব যদি নাই নো দিব নিড অফ স্ক্ৰাইব ইন এক্সামিনেশন আপোনালোকৰ স্ক্ৰাইব লাগিব নেকি পৰীক্ষাত যদি আপোনালোকে অন্ধ বা তেনেকুৱা ধৰণৰ কিবা হয় তেতিয়াহলে আপোনালোকৰ স্ক্ৰাইব প্ৰয়োজন আছে নে নাই হেতুৰ কাৰণে নকৰিব তাৰপিছত সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পিছত আপোনালোকৰ যেটো ফৰ্ম ফিল আপৰ ষ্টেপছ হেয়া কমপ্লিট হৈ যাব ইয়াৰ পিছৰ যিখিনি ডিটেইলছ সেইখিনি দিছে আপোনালোকৰ কলেজৰ কাৰণে তাৰ পিছত আপোনালোকক উল্লেখ কৰিছে ইয়াত আপোনালোকৰ লিংক ফৰ সাবমিটিং অনলাইন এক্সামিনেশন ফৰ্ম বাই দ্য ষ্টুডেন্টস ফৰ এপিয়াৰিং ইনটু দ্য সেকেন্ড ফোৰ্থ semester FYUGP exam 25 an approval of the same by concerned college will be active from আপোনালোকৰ 6 তাৰিখৰ পৰা এটো এক্টিভ থাকিব 3টা বজাৰ পৰা 6 তাৰিখ 3টা বজাৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ হ'ব 30/3/2025 ষ্টুডেন্টৰ কাৰণে 30 তাৰিখলৈকে ষ্টুডেন্টে কৰিব পাৰিব আৰু 31 তাৰিখৰ পিছত আসলতে আপোনালোকৰ কলেজে আসলতে 31 তাৰিখে সম্পূৰ্ণ এপ্ৰুভ কৰিব লাগিব সো এটো হৈছে আপোনালোকৰ ডেট 6 তাৰিখৰ পৰা ওপেন হ'ব আপোনালোকৰ গুটে আসলতে পৰ্টেলটো আৰু আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব 30/3
30 তাৰিখ মাৰ্চলৈকে কৰিব পাৰিব লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এক্সাম ফৰ্ম উইথ লেট ফাইন বাই দ্য ষ্টুডেণ্টছ এজ ৱেল এজ কলেজ আপোনালোকে লেট ফাইন দি কিনে অৰ্থাৎ যদি আপোনালোকৰ দেৰি হয় তেতিয়াহ'লে লেট ফাইন দি কিনে কৰিব পাৰিব 4 তাৰিখলৈকে 4 এপ্ৰিললৈকে লেট ফাইন দিব লাগিব কিন্তু তাৰপিছত হাৰ্ড কপিজৰ কাৰণেতো আপোনালোকৰ দৰকাৰ নহয় এতিয়া ফিজ কিমান ফিজ টু বি পেইড বাই দ্য ষ্টুডেণ্টছ এট দ্য কলেজ ফিজ লাগিব এক্সামিনেশ্যন ফিজ 650 টকা বিচাৰিছে মাৰ্কশ্বিট ফিজ 150 টকা বেকলগ কোৰ্চ যদি থাকে এখন পেপাৰ যদি হয় তেতিয়াহ'লে 350 এখন পেপাৰতকৈ বেছি হ'লে ফুল ফিজ লাগিব মনত ৰাখিব বেকলগ যিসকলে দিব তেওঁলোকক 350 টকা যদি এখনত বেক লাগিছে তেনে 350 টকা আৰু যদি এখনতকৈ বেছি লাগিছে সম্পূৰ্ণ ফিজ তাৰপিছত লেট ফাইন আপোনালোকৰ 300 টকা নন কলেজিয়েট ফিজ সাধাৰণতে আপোনালোকৰ 700 টকা প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ 500 টকা আৰু ইউনিভাৰ্চিটি চেণ্টাৰ ফিজ 450 টকা সো আপোনালোকে চাব এইখিনি টোটেল কৰি কিমান কি হয় আপোনালোকৰ যেটো হ'ব হেয়া হ'ব আপোনালোকৰ ফিজ সো এইখিনি আপোনালোকৰ ডিটেইলছ যেহেতু আহিছে সো আপোনালোকে ফৰ্ম ফিল আপ বিলাক অতি সোনকালে কৰি ল'ব কেনেকৈ কৰিব তাৰ কাৰণে আপোনালোকক এটা ভিডিও মই বনাই দিম আপোনালোকে চাব পাৰিব গতিকে আজি আপোনালোকক ফৰ্ম ফিল আপৰ ডিটেইলছটো ক'লো কেনেকৈ কৰিব আপোনালোকৰ ৱেবছাইটটো মই লিংকটো দিব চেষ্টা কৰিম যিখিনি আপোনালোকৰ যেটো ৱেবছাইটত আপোনালোকে ৰিজাল্ট চাই বিশেষকৈ বা ফৰ্ম ফিল আপ আগতো যদি কৰিছে তেতিয়াহ'লে হেয়াই ৱেবছাইটটো dibru.samar.edu.in এই ৱেবছাইটটোত গৈ আপোনালোকে তাত এনৰলমেণ্ট আৰু পাছৱৰ্ড ভৰোৱাৰ লগে লগে আপোনালোকে তাত আহি যাব নেক্সট পেজটোত আৰু নেক্সট পেজটোতে আপোনালোকে দেখা পাব কোৰ্স সিলেকশন সেই কোৰ্স সিলেকশন কৰি ল'ব কোৰ্স সিলেকশন কৰাৰ পাছত আপোনালোকে এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ কাৰণে আপোনালোকে যেতিয়া তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যিখিনি ডিটেইলছ আহিব সেই ডিটেইলছখিনি আপোনালোকে অকল ফিল আপ কৰিব বা তাত থকা যিখিনি ডিটেইলছ আপোনালোকক দিব সেইখিনি আপোনালোকে ভৰাব আৰু ভৰোৱাৰ পিছত তাত যদি সাবমিট কৰে তেতিয়াহ'লে আপোনালোকৰ সেই যেটো আপোনালোকৰ ফৰ্ম হ'ব হেতু কমপ্লিট হৈ যাব আৰু যেটো ফিজৰ কথা আছে সেই ফিজৰ কথাটো আসলতে আপোনালোকে এই ফিজ বিলাক সাধাৰণতে জমা দিব লাগিব কলেজত ইয়াত এটা কথা লিখা আছে the instruction is laid down here and pertaining to the BABSC become second and fourth semester of education should be followed by the college আপোনালোকৰ সাধাৰণতে যে ফিজ হয় সেই ফিজটো সাধাৰণতে আপোনালোকৰ কলেজত লয় সো আপোনালোকৰ এখন ফৰ্ম ফিল আপ কৰাৰ পাছত আপোনালোকে তাৰ পৰা প্ৰিন্ট আউটটা বিচাৰিব প্ৰিন্ট আউটটো ৰাখিব আপোনালোকে আৰু তাৰ পিছত পইচাৰ হৈতে আপোনালোকে কলেজত জমা দিব লাগিব সো ফিজৰ যিখিনি ষ্ট্ৰাকচাৰ আছিল মই ইতিমধ্যে আপোনালোকক জনালো কিমান কি ফিজ হ'ব কি নহব আৰু এটা কথা আপোনালোকক জনাইতো আপোনালোকৰ কলেজৰ নটিফিকেশন দিব ইয়াত আপোনালোকৰ ইউনিভাৰ্চিটি এটো দিছে আপোনালোকৰ কলেজ বিলাকেও নটিফিকেশন টা দিব আৰু যদি কলেজে যেতিয়া আপোনালোকৰ নটিফিকেশনখন দিব তেতিয়াহলে আপোনালোকে সেই ডেটৰ পৰা আপোনালোকে যেটো ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপ বিলাক কৰিবলৈ চেষ্টা কৰিব যেহেতু এটো এটা আহিছে অফিচিয়ালি মই হেতু আপোনালোকক জনালো কিন্তু আপোনালোকৰ কলেজৰ সাধাৰণতে নটিফিকেশনখন আগবঢ়াব আপোনালোকে হেয়া ভালৰে চাই ল'ব আৰু তাৰ মতে আপোনালোকে কৰিব কিন্তু অনলাইন যেটো প্ৰসেস সেই প্ৰসেসটো আসলতে এইটোৱে আপোনালোকে এনেকৈ কৰিব লাগিব অনলাইন গুটে প্ৰসেসটো আৰু খিনি আপোনালোকক কলো ফিজও আপোনালোকক মই ইতিমধ্যে উল্লেখ কৰিছো আৰু বাকি ইনফৰমেশন কলেজে আগবঢ়াব কেতিয়া তেওঁলোকে ডেট দিয়ে কেতিয়া আপোনালোকৰ লাষ্ট ডেট দিব হেতু কলেজে দিব গতিকে হেখিনি আপোনালোকে চাই ল'ব হুধি ল'ব আৰু তাৰ পিছত আপোনালোকে এখিনি কৰিব পাৰিব সো এখিনি কথা আপোনালোকক জনালো ভাবিলো আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব ইম্পৰ্টেন্ট হ'ব গতিকে যিমান পাৰে হিমান শেয়াৰ কৰি দিব আপোনালোকৰ লগৰবিলাকৰ লগত যাতে সকলোৱে গম পায় আৰু সকলোৱে ফৰ্ম ফিল আপ বিলাক কৰিব আৰু আপোনালোকক আৰু এটা ভিডিঅ আপোনালোকক জনাম কেতিয়া আপোনালোকৰ পৰীক্ষা বিলাক হ'ব আৰু ষ্টেপ বাই ষ্টেপ যিখিনি প্ৰসেস আছে হেখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আজিলৈ বিদায় জনাইছো ধন্যবাদ